Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12ৰ বায়'লজিৰ চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ হিউমেন হেল্থ এণ্ড ডিজিজেছ। মানুহৰ স্বাস্থ্য আৰু ৰোগ প্ৰথমতে আমি চাওঁ কি ৰোগ কি হয়। ৰোগ হৈছে কি মানুহৰ জীৱনৰ এটা বহুত ডাঙৰ পাৰ্ট হৈছে ৰোগ। সাধাৰণতে আমি যিবোৰ বুঢ়া মানুহ আছে, যিবোৰ বয়সীয়াল মানুহ আছে, যেনেকুৱা আমাৰ গ্ৰেণ্ড পেৰেণ্টছ যিবোৰ আছে, তেওঁলোকৰ মুখৰ পৰা সদায় আমি কিছুমান ৰোগৰ বিষয়ে কমপ্লেইন কৰা শুনিবলৈ পাওঁ, যেনেকুৱা বিষ, ভৰিৰ বিষ, গাৰ বিষ, তাৰপিছত ডায়েবেটিছ, BP, এইবোৰ হৈছে কি ৰোগ। যেতিয়া মানুহ এজন ৰোগী হয়, যেতিয়া এজন মানুহৰ ৰোগ থাকে, তেতিয়াহ'লে মানুহজনক স্বাস্থ্যৱান মানুহ বুলি কোৱা নহয়। এতিয়া ৰোগ দুই ধৰণৰ হ'ব পাৰে। এটা হৈছে কি বংশগতি ৰোগ, জেনেটিক ৰোগ এটা হয়। এইটো ৰোগ কি হয় যে পিতৃ মাতৃৰ পৰা সন্তানলৈকে আহে, পিতৃ মাতৃৰ পৰা সন্তানলৈকে আহে। তাৰপিছত সেইটো আকৌ তেওঁলোকৰ পৰা তেওঁলোকৰ ফিউচাৰ জেনেৰেশ্যন, তেওঁলোকৰ পিছৰ প্ৰজন্মলৈকে এইটো গুচি যায়। তাক বংশগতি ৰোগ বুলি কোৱা হয়। আকৌ কিছুমান এনেকুৱা ধৰণৰ ৰোগ আছে যিবোৰ ব্যক্তিৰ জন্মৰ পিছত হয়। তেওঁৰ চাৰিওফালৰ যিটো পৰিৱেশ আছে, সেইটো পৰিৱেশৰ কাৰণে বা যিকোনো এক্সটাৰ্নেল এজেণ্ট যিকোনো বাহিৰাগত কাৰকৰ কাৰণে যদি ব্যক্তিজনৰ ৰোগ হয়, তেতিয়াহ'লে সেইটো বংশগতি ৰোগ বুলি কোৱা নহয়। এতিয়া ৰোগ বিভিন্ন ধৰণৰ আছে, যেনেকুৱা মেলেৰিয়া আৰু পানীলগা জ্বৰ। দুয়োবিধেই কি হয়, জ্বৰ হয়, মানুহৰ গা গৰম হয় দুয়োবিধ ৰোগতে। কিন্তু দুয়োবিধ ৰোগৰে কাৰণ বেলেগ বেলেগ হয়। মেলেৰিয়া ৰোগ হোৱাৰ কাৰণ বেলেগ হয়, পানীলগা জ্বৰ হোৱাৰ কাৰণ বেলেগ হয়। দুয়োবিধৰে চিকিৎসাও বেলেগ বেলেগ হয়। মেলেৰিয়াৰ যেনেদৰে চিকিৎসা হয়, পানীলগা জ্বৰৰ চিকিৎসা বেলেগ ধৰণে হয়। গতিকে এইটো চেপ্টাৰত আমি বিভিন্ন ধৰণৰ ৰোগৰ বিষয়ে পঢ়িম, ৰোগৰ কাৰকসমূহৰ বিষয়ে পঢ়িম, আৰু এই ৰোগসমূহ কিদৰে চিকিৎসা কৰা হয় সেই বিষয়ে আমি পঢ়িম। এতিয়া আমি চাওঁ স্বাস্থ্য মানে কি হয়। স্বাস্থ্য মানে কি হয় যে যেতিয়া মানুহ এজন ৰোগী হয়, যেতিয়া মানুহ এজনৰ কিবা এটা ৰোগ আছে, যে ছাপ'জ মেলেৰিয়া আছে, পানীলগা আছে, BP আছে, যিকোনো এটা ৰোগ আছে, তেতিয়াহ'লে মানুহজন কি হয়, স্বাস্থ্যৱান নহয়। মানুহজনক স্বাস্থ্যৱান মানুহ বুলি কোৱা হ'বনে নহ'ব, সেইটো হৈছে কি এটা কুৱেশ্যন, যে মানুহ এজন যদি ৰোগী হয়, তেতিয়াহ'লে মানুহজন সুস্বাস্থ্যৱান মানুহ হয়নে নহয়। এতিয়া স্বাস্থ্য মানে কি হয়, স্বাস্থ্য মানে হৈছে কি সম্পূৰ্ণৰূপে মানুহজন হেল্ডি হ'ব লাগিব, সম্পূৰ্ণৰূপে মানুহজন স্বাস্থ্যৱান হ'ব লাগিব, শাৰীৰিকভাৱে, তাৰপিছত মানসিকভাৱে, সকলো দিশৰ পৰা যেতিয়া মানুহ এজন স্বাস্থ্যৱান হয়, তেতিয়া তেওঁক সুস্বাস্থ্যৱান মানুহ বুলি কোৱা হয়। যদি কেৱল মানুহ এজন যদি কেৱল ৰোগ নথকা হয়, তেতিয়াহ'লে তেওঁক স্বাস্থ্যৱান মানুহ বুলি কোৱা নহয়। ছাপ'জ এজন মানুহ আছে যাৰ বহুত বেছি জ্বৰ হয়, হাই ফিভাৰত আছে মানুহজন, তেতিয়াহ'লে মানুহজন কি হয়, শাৰীৰিকভাৱে মানুহজন সুস্থ নহয়, শাৰীৰিকভাৱে মানুহজন অসুস্থ হয়। তাৰমানে এনেকুৱা নহয় যে মানুহজনৰ গোটেই স্বাস্থ্যটোৱে বেয়া হয়, মানুহজন কেৱল শাৰীৰিকভাৱে ঠিক নহয়। তাৰপিছত যদি এজন মানুহ যদি মানসিকভাৱে অসাধাৰণ হয়, তাৰমানে মানসিকভাৱে যদি মানুহজনে ভাল ফিল কৰা নাই, যেনেকুৱা তুমি যেতিয়া ছাপ'জ স্ক'ৰিং ভাল কৰা নাই, তেতিয়াহ'লে তোমাৰ মন ভাল নালাগে, ষ্ট্ৰেছ হয়, তুমি এনাৰ্জেটিক ফিল নকৰা, একো কৰিবলৈ মন নাযায়, তাৰমানে তুমি কি হয়, মানসিকভাৱে ভাল ফিল কৰা নাই। তুমি শাৰীৰিকভাৱে ভাল হয়, সামাজিকভাৱে ভাল হয়, জাষ্ট কি হয়, মানসিকভাৱে তুমি ঠিক ফিল কৰা নাই। তাৰপিছত সামাজিক
ভাৱে ভাল স্বাস্থ্য মানে হৈছে কি যদি তোমাৰ চাৰিওফালৰ তোমাৰ সামাজিক পৰিৱেশ কেনেকুৱা হয়, তুমি যিটো পৰিৱেশত আছা, তুমি যিটো ছাৰাউণ্ডিংছত আছা, তোমাৰ চাৰিওফালটো কেনেকুৱা হয়, সেইটো হৈছে কি সামাজিকভাৱে তুমি কেনেকুৱা অৱস্থাত আছা, তুমি সামাজিকভাৱে সুস্বাস্থ্যৱান হয়নে নাই। এতিয়া বেলেগ বেলেগ মানুহ বেলেগ বেলেগ লোকেলিটিত তাৰমানে বেলেগ বেলেগ ঠাইত থাকে, যেনেকুৱা কিছুমান মানুহে চিটিত থাকে, কিছুমান মানুহে ভিলেজত থাকে। চ' এইবোৰ মানুহে যে বেলেগ বেলেগ লোকেলিটিত যে থাকে, সেইটো লোকেলিটিৰ ছাৰাউণ্ডিংছ কেনেকুৱা হয়, চাৰিওফালটো কেনেকুৱা হয়, সেইটোৰ ওপৰতো মানুহৰ স্বাস্থ্য নিৰ্ভৰ কৰে। এতিয়া ছাপ'জ এজন মানুহ বহুত চাফ চিকুণ ঠাইত আছে, বহুত সুন্দৰ চাফ চিকুণ ঠাইত আছে, তেতিয়াহ'লে মানুহজনে এনেই নিজক সুস্বাস্থ্যৱান বুলি ফিল কৰিব, মানুহজনৰ ভাল লাগিব, চাৰিওফালটো বহুত সুন্দৰ হয়, চাফা হয়। যদি এজন মানুহ তোমাৰ ডাৰ্টি এৰিয়াত আছে, গেলা পচা ঠাইত আছে, চাৰিওফালে লেতেৰা ঠাই, কিছুমান এনেকুৱা ঠাই তোমালোকে চাবা বহুত লেতেৰা ঠাইত মানুহ থাকে, তেতিয়া মানুহজন যদি শাৰীৰিক মানসিকভাৱেও যদি বহুত সুস্থ হয়, কোনো অসুখ নাই, কোনো ষ্ট্ৰেছ নাই, চিন্তা নাই, তাৰ পিছতো মানুহজনে নিজকে স্বাস্থ্যৱান ফিল নকৰে, কাৰণ তেওঁৰ চাৰিওফালটো বেয়া হয়। চ' ইয়াক কি বুলি কোৱা হয়, সামাজিকভাৱে মানুহ এজন কেনেকুৱা হয়। শাৰীৰিকভাৱে মানে মানুহজন যেতিয়া নিৰোগী হয়, মানসিকভাৱে মানে হৈছে কি মানুহজনৰ যেতিয়া কোনো চিন্তা নাথাকে, আৰু সামাজিকভাৱে মানে হৈছে কি যেতিয়া মানুহ এজনৰ চাৰিওফালটো চাফ চিকুণ হয়, তেতিয়া তাক কি কোৱা হয়, স্বাস্থ্যৱান মানুহ বুলি কোৱা হয়। চাৰিওফালৰ শাৰীৰিক মানসিক আৰু সামাজিকভাৱে যেতিয়া মানুহ এজন সুস্থ হয়, তেতিয়াহ'লে তাক স্বাস্থ্য বুলি কোৱা হয়, সুস্বাস্থ্যৱান মানুহ বুলি কোৱা হয়। এতিয়া চোৱা, স্বাস্থ্যৰ তাৎপৰ্য কি। স্বাস্থ্যৰ তাৎপৰ্য মানে হৈছে কি এজন মানুহ যদি শাৰীৰিক মানসিক আৰু সামাজিকভাৱে এনেকুৱা অৱস্থাত থাকে যে তেওঁৰ দৈনন্দিন জীৱনৰ যিবোৰ কাম আছে সেইবোৰ কাম কৰিব পাৰিছে, তেতিয়া তাক স্বাস্থ্যৰ তাৎপৰ্য বুলি কোৱা হয়। যেনেকুৱা তুমি তোমাৰ দৈনন্দিন জীৱনত কি কাম কৰা, তুমি ষ্টুডেণ্ট হয়, তুমি স্কুল যোৱা, তাৰপিছত তুমি তোমাৰ কোৱালিটি টাইম স্পেণ্ড কৰা তোমাৰ পেৰেণ্টছৰ সৈতে, খেল ধেমালি কৰা, তাৰপিছত তোমাৰ যিবোৰ হবি থাকে হবিসমূহ কমপ্লিট কৰা, এইবোৰ হৈছে কি তোমাৰ দৈনন্দিন জীৱনৰ কাম। এতিয়া তোমাৰ যদি ৰোগ হয়, তুমি যদি শাৰীৰিকভাৱে ঠিক নহয়, তেতিয়াহ'লে তুমি কি কৰিব নোৱাৰা, স্কুল যাব নোৱাৰা, তোমাৰ পেৰেণ্টছৰ সৈতে বহি তোমাৰ কথা পাতিবলৈ মন নাযাব, তুমি তোমাৰ হবি কমপ্লিট কৰিব নোৱাৰা, খেল ধেমালি কৰিব নোৱাৰা, বা তুমি যদি মানসিকভাৱে যদি অসুস্থ হোৱা, তোমাৰ যদি মন ভাল লগা নাই, তুমি ভাল স্ক'ৰিং কৰিব পৰা নাই, তেতিয়াহ'লে তুমি তোমাৰ ফ্ৰেণ্ডক ভালকৈ কোম্পানী দিব নোৱাৰিবা। তুমি যদি সামাজিকভাৱে সুস্থ নহয়, তেতিয়াহ'লে তোমাৰ যিটো চাৰিওফাল আছে, তোমাৰ ছাৰাউণ্ডিংছ যিটো আছে, সেইটোক তুমি মেইনটেইন কৰিব নোৱাৰিবা ভালদৰে। চ' সেইকাৰণে কোৱা হয় কি স্বাস্থ্যই সম্পদ। স্বাস্থ্যই সম্পদ বুলি কোৱাৰ মানে হৈছে কি যে যেতিয়া মানুহ এজনৰ স্বাস্থ্য ভাল থাকে, যেতিয়া স্বাস্থ্য ভাল থাকে, তেতিয়া মানুহজনৰ যি মন যায় সেইটো কামেই কৰিব পাৰে, তেওঁৰ কৰি পেলাই তেওঁৰ টকা লাগে সিমান টকা তেওঁ উপাৰ্জন কৰিব পাৰে, তাৰপিছত তেওঁৰ যিটো লাক্সাৰী লাইফ সেইটো মেইনটেইন কৰিব পাৰে, তেতিয়া মানুহজনে ভাল ফিল কৰে, স্বাস্থ্যৱান ফিল কৰে। সেইকাৰণে স্বাস্থ্যক সম্পদ বুলি কোৱা হয়। এটা এক্সাম্পল চোৱা, এজন খেলুৱৈৰ কাৰণে ভাল স্বাস্থ্য কি হয়, যেতিয়া খেলুৱৈজনে যদি খেলিব পাৰিছে, তেওঁৰ হাত ভৰিত গাত ক'তো বিষ নাই, তেওঁ ভালদৰে খেলিব পাৰিছে, তাৰমানে সেইটোৱে হৈছে কি তেওঁৰ কাৰণে ভাল স্বাস্থ্য। হয়তো তেওঁৰ কিছুমান এনেকুৱা ৰোগ হ'ব পাৰে, এনেকুৱা ধৰণৰ অসুবিধা আছে, যেনেকুৱা দাঁতৰ অসুবিধা আছে, ছাপ'জ ছালৰ অসুবিধা আছে, কিন্তু তেতিয়াও তেওঁ এইবোৰক বৰ বেছি বদাৰ নকৰে, ইম্পৰ্টেঞ্চ নিদিয়ে, কাৰণ তেওঁৰ যিটো মেইন কাম খেল খেলা, সেইটো তেওঁ খেলিব পাৰিছে, তাৰমানে তেওঁ নিজকে স্বাস্থ্যৱান বুলি ফিল কৰে। এতিয়া এজন ডান্সাৰৰ কাৰণে ভাল স্বাস্থ্য মানে কি,
তেওঁ যদি নিজৰ শৰীৰটোক ষ্ট্ৰেচ কৰিব পাৰিছে, মুভমেণ্ট কৰাব পাৰিছে ভালদৰে, তেতিয়াহ'লে তেওঁৰ কাৰণে সেইটোৱে তেওঁৰ ভাল স্বাস্থ্য। তাৰমানে তেওঁৰ যিটো দৈনন্দিন জীৱনৰ কাম, তেওঁৰ যিটো ডিউটি হয়, সেইটো যেতিয়ালৈকে তেওঁ কমপ্লিট কৰিব পাৰে, তেতিয়ালৈকে তেওঁ নিজকে ৰোগী বুলি নাভাবে। যেনেকুৱা এজন বৃদ্ধ মানুহৰ কাৰণে যদি মানুহজনে কথা ক'ব পাৰিছে, মানুহজনে খোজকাঢ়িব পাৰিছে বা তেওঁৰ যি সৰু সুৰা কাম সেইখিনি যদি তেওঁ কৰিব পাৰিছে, তাৰমানে তেওঁ নিজকে কি বুলি ভাবে, স্বাস্থ্যৱান বুলি ভাবে। কিন্তু তেওঁৰ এনেকুৱা বহুত ধৰণৰ অসুবিধা থাকিব পাৰে, যিবোৰ অসুবিধা দেখিবলৈ পোৱা যোৱা নাই। তেতিয়াহ'লে তেওঁ সেইটোক তেওঁ ৰোগী বুলি ফিল নকৰে। চ' এইটো হৈছে কি স্বাস্থ্যৰ তাৎপৰ্য। তাৰমানে যিবোৰ ৰোগ আমি দেখা পাওঁ, যিবোৰ ৰোগৰ কাৰণে মানুহজনে দৈনন্দিন জীৱনৰ কাম কৰা নাই, সেইবোৰক সাধাৰণতে ৰোগ বুলি কোৱা হয়। আৰু যিটো ৰোগ আছে সেইটো হৈছে কি স্বাস্থ্যৱান নথকাৰ মাত্ৰ এটা পেৰামিটাৰহে, মাত্ৰ এটা কাৰকহে। মানুহ এজন সুস্বাস্থ্যৱান নথকাৰ বহুত ৰিজন থাকিব পাৰে। তাৰে ভিতৰত এটা হৈছে কি যদি মানুহজন ৰোগী হয়। ৰোগ হোৱা মানে কি মানুহজন শাৰীৰিকভাৱে ঠিক নহয়, কিন্তু মানুহজন যদি মানসিকভাৱে ঠিক নাথাকে, তেতিয়াহ'লে তাক অসুস্থৱান বুলি কোৱা হয়। যদি মানুহজন মানসিকভাৱে ঠিক নাথাকে, মানুহজনৰ যদি চাৰিওফাল ঠিক নাথাকে, যিটো সমাজত থাকে, সমাজখন যদি ভাল নাথাকে, তেতিয়াও মানুহজনক সুস্বাস্থ্যৱান মানুহ বুলি কনচিডাৰ কৰা নহয়। চ' মানুহ এজনে কিদৰে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰে? ভাল স্বাস্থ্য বজাই ৰখাৰ কেইবাটাও উপায় আছে। তাৰে ভিতৰত এটা হৈছে কি য়োগাৰ বিষয়ে তোমালোকে শুনিছা। য়োগা কৰিলে কি হয়, মানুহৰ শাৰীৰিকভাৱে আৰু মানসিকভাৱে মানুহজনৰ জীৱনত ডিচিপ্লিন আহে। তাৰপিছত মানুহজনে ধ্যান কৰিব পাৰে, মেডিটেশ্যন কৰিব পাৰে, ব্ৰিথ কণ্ট্ৰল কৰিব পাৰে, উশাহ নিশাহ কণ্ট্ৰল কৰিব পাৰে, যাৰ কাৰণে কি হয় মানুহজনৰ শৰীৰ আৰু মন ৰিলেক্স হৈ যায়। যেতিয়া মানুহ এজনে য়োগা কৰে, তেতিয়া মানুহজনৰ শৰীৰ আৰু মনত ৰিলেক্সেশ্যন আহে। আৰু কিছুমান মানুহক আমি দেখা পাওঁ যে আৰ্লি মৰ্ণিঙত তেওঁলোকে কি কৰে, য়োগা কৰে। যেতিয়া মানুহে ৰাতিপুৱা য়োগা কৰে, তেতিয়া তেওঁৰ গোটেই দিনটো ডিচিপ্লিনত তেওঁ কটাব পাৰে। যেতিয়া য়োগা কৰা হয়, উশাহ নিশাহ লোৱা হয়, ফ্ৰেছ এয়াৰ ভিতৰত লোৱা হয় ৰাতিপুৱা, তেতিয়া আমি কি পাওঁ, আমাৰ শৰীৰে চাফিচিয়েণ্ট অক্সিজেন পায়। আৰু আমি জানো যে যিমান শৰীৰৰ কোষীয় কাৰ্য আছে, কোষীয় কাৰ্যসমূহ হোৱাৰ বাবে অক্সিজেনৰ প্ৰয়োজন হয়। তাৰপিছত অক্সিজেন যেতিয়া আমাৰ শৰীৰত বহুত বেছি যায়, তেতিয়া শৰীৰৰ বিপাক ক্ৰিয়াসমূহ ভালদৰে হ'ব পাৰে, খাদ্যসমূহৰ ব্ৰেকডাউন হৈ পেলাই আমি শক্তি পাওঁ। চ' এইবোৰ ধৰণৰ যিবোৰ য়োগা আছে, এইবোৰ কৰিলে মানুহে শক্তি পায়, মানুহে নিজকে ফ্ৰেছ ফিল কৰে, ৰিলেক্স ফিল কৰে। চ' এইটো এটা কাৰণ, এইটো এটা উপায় হৈছে ভাল স্বাস্থ্য বজাই ৰখাৰ। তাৰপিছত হৈছে কি নাম্বাৰ 2, শাৰীৰিক ব্যায়াম। শাৰীৰিক ব্যায়ামত কি কৰা হয়, শাৰীৰিকভাৱে কিছুমান এক্টিভিটি কৰা হয়, শাৰীৰিকভাৱে কিছুমান কাম কৰা হয়, যিয়ে শৰীৰৰ যিটো ফিটনেছ আছে, শৰীৰৰ ফিটনেছটোক বজাই ৰাখে। তাৰপিছত মানুহৰ যিখিনি অভাৰঅল যিখিনি ৱেলনেছ আছে, সেইখিনি বজাই ৰাখিব পাৰে। মানুহৰ মাংসপেশীসমূহ ষ্ট্ৰং হয়, মানুহ ফিজিকেলি বহুত বেছি ষ্ট্ৰং হয় যেতিয়া মানুহে এক্সাৰচাইজ কৰে। তাৰপিছত নাম্বাৰ 3 হৈছে কি সন্তুলিত খাদ্য। বেলেঞ্চ ডায়েট বুলি কোৱা হয়। বেলেঞ্চ ডায়েট। এতিয়া ডায়েট যিটো ৱৰ্ড আছে, সেইটো তোমালোকে অনবৰতে শুনি থাকা। যেতিয়া মানুহে নিজৰ শৰীৰৰ ৱেইট লছ কৰিব বিচাৰে, তেতিয়া মানুহে কি কয় যে ডায়েটিং কৰা বুলি কয়। চ' ডায়েটিঙত মানুহে জাষ্ট চুপ খায় বা চেলাড এইবোৰে খায়, যে নিউট্ৰিশ্যন থকা, যেনেকুৱা ফেটছ থকা খাদ্য, এইবোৰ মানুহে সম্পূৰ্ণৰূপে এভইড কৰে, যাতে তেওঁৰ ৱেইটটো লছ হ'ব পাৰে। চ'
কিন্তু ইয়াতে সন্তুলিত খাদ্য বা বেলেঞ্চ ডাইট মানে জাষ্ট চুপ বা চেলেড খোৱা নহয়। ইয়াতে সন্তুলিত খাদ্য মানে হৈছে কি যে পৰিপুষ্টি থকা খাদ্য, এনেকুৱা ধৰণৰ খাদ্য খোৱা য'ত সম্পূৰ্ণৰূপে পুষ্টি আছে, যিয়ে শৰীৰৰ যিবোৰ কাৰ্য আছে কাৰ্যসমূহ প্ৰপাৰলি কৰিব পাৰে। যেনেকুৱা ফল মূল খোৱা, তাৰপিছত শাক পাচলি, প্ৰ'টিন থকা খাদ্য যেনেকুৱা মাছ মাংস দালি বা ডেইৰী প্ৰডাক্ট আছে যেনেকুৱা গাখীৰ দৈ, এইবোৰ ধৰণৰ খাদ্য খোৱা যাতে শৰীৰৰ যিবোৰ কাৰ্য আছে সেইবোৰ কাৰ্য যাতে ভালদৰে হ'ব পাৰে। এতিয়া যে গুড হেল্থ যে আছে, ভাল স্বাস্থ্য, এই ভাল স্বাস্থ্য কোনে বাধা দিয়ে? ভাল স্বাস্থ্য থকাত কি বস্তুৱে ইণ্টাৰফেয়াৰ কৰিব পাৰে? ভাল স্বাস্থ্যত বাধা দিয়া মুখ্য আৰু একমাত্ৰ কাৰক হৈছে কি ৰোগ। ৰোগ মানে কি হয় যে যেতিয়া মানুহ এজন ৰোগী হয় তেতিয়া মানুহজনে সম্পূৰ্ণৰূপে উইক ফিল কৰে, একো বস্তু ভাল নালাগে, মানুহৰ যিটো শৰীৰৰ ফাংচনিং হয় সেইটো এবনৰ্মেল হৈ যায়, অসাধাৰণ হৈ যায়। আৰু ৰোগ মানে হৈছে কি যে শৰীৰৰ এটা বা কেইবাটাও অংশ ভালদৰে কাম নকৰা, সাধাৰণভাৱে কাম নকৰা, যাৰ ফলত কিছুমান অসুবিধাই শৰীৰত দেখা দিয়ে, তাকে ৰোগ বুলি কোৱা হয়। ৰোগ মানে শৰীৰৰ অল পাৰ্টছ এফেক্ট হোৱা নহয়। ৰোগ মানে হৈছে কি যে শৰীৰৰ কিছুমান অংশ, কিছুমান পাৰ্টছ যেতিয়া ভালদৰে কাম নকৰে তেতিয়া তাক ৰোগ হোৱা বুলি কোৱা হয়। যেনেকুৱা এজমা যিটো ৰোগ আছে, এজমা ৰোগ যদি এজন মানুহৰ এজমা ৰোগ হয়, তাৰমানে মানুহজনৰ গোটেই শৰীৰটোত এফেক্ট হোৱা নাই, মানুহজনৰ জাষ্ট কি হৈছে যিটো ৰেছপিৰেটৰী ছিষ্টেম আছে সেইটোতহে এফেক্ট হৈছে, বাকী যিমান শৰীৰৰ পাৰ্ট আছে গোটেইখিনি পাৰ্ট ঠিকে আছে, জাষ্ট ৰেছপিৰেটৰী ছিষ্টেমত কিছুমান অসুবিধা দেখা পোৱা গৈছে। এইটো চেপ্টাৰত আমি যিবোৰ টপিক পঢ়িম সেইবোৰ হৈছে মানুহৰ সাধাৰণ ৰোগ, অসংক্ৰাম্যতা, এইডছ, কৰ্কট ৰোগ, ৰাগিয়াল বস্তু আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰ। এই 5টা টপিক আছে আমাৰ এইটো চেপ্টাৰত। বহুদিনলৈকে স্বাস্থ্য মানে শৰীৰ আৰু মনৰ সৈতে জুলীয়া দ্ৰব্যৰ সাম্যতা থকা মানি লোৱা হৈছিল। এই কথা আনকি গ্ৰীক দাৰ্শনিক হিপ'ক্ৰেট আৰু ভাৰতীয় আয়ুৰ্বেদীয় ঔষধ ব্যৱস্থায়ো মানি লৈছিল। স্বাস্থ্য মানে কি কোৱা হৈছিল যে শৰীৰ আৰু মনৰ সৈতে কিছুমান অমিল থকা, কিছুমান সাম্যতা নথকা, যাক স্বাস্থ্য বুলি কোৱা হৈছিল যে য'ত কি আছে যে শৰীৰ আৰু মন যদি ঠিকে আছে, যদি সাম্যতা আছে, বেলেঞ্চ আছে, তেতিয়াহ'লে তাক স্বাস্থ্য বুলি কোৱা হৈছিল। আৰু এইটো কথা গ্ৰীক দাৰ্শনিক, তাৰপিছত ভাৰতীয় যিবোৰ আয়ুৰ্বেদিক ঔষধীয় ব্যৱস্থা আছে সেইবোৰে মানি লৈছিল। এইটোও ভবা হৈছিল যে তিক্তপিত্ত থকা সকলো উগ্ৰ স্বভাৱৰ হৈ জ্বৰত পৰে। চিন্তাপ্ৰসূত ভাৱধাৰাই এনে ধাৰণাৰ সৃষ্টি কৰিছিল উইলিয়াম মৰ্ফে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে তেজ সঞ্চালন আৱিষ্কাৰ কৰে আৰু থাৰ্মোমিটাৰ জৰিয়তে তিক্তপিত্ত লোকসকলৰ দৈহিক তাপমাত্ৰাৰ ওপৰত পৰ্যায় বুলি দৰ্শন কৰাৰ পিছত ভাল জুলীয়া তত্ত্বৰ অসাৱধানতা হৈছিল। কি কোৱা হৈছিল যে তিক্তপিত্ত থকা উগ্ৰ স্বভাৱৰ যিবোৰ মানুহ উগ্ৰ স্বভাৱৰ হৈছে সেইবোৰ মানুহক জ্বৰত পৰে বুলি কোৱা হৈছিল। তাৰপিছত উইলিয়াম হাৰ্ভে নামৰ এজন চাইণ্টিষ্টে থাৰ্মোমিটাৰৰ জৰিয়তে এই যিবোৰ তিক্তপিত্ত মানুহ আছে তেওঁলোকৰ দৈহিক তাপমাত্ৰা যিটো সাধাৰণ পৰ্যায় আছে সেইটো দৰ্শাইছিল। পৰৱৰ্তী সময়ত জীৱবিজ্ঞানসকলে স্নায়ুতন্ত্ৰৰ গ্ৰহন্তি আৰু অসংক্ৰাম্যতা শাৰীৰিক সুস্থতা দিয়ে বুলি কৈছিল। স্নায়ুতন্ত্ৰ মানে কি যিটো তোমাৰ নাৰ্ভাছ ছিষ্টেম আছে, যিটো ব্ৰেইনৰ যিকেইটা কাম আছে সেইবোৰ যদি ঠিকে আছে, বা অন্তঃস্ৰাৱী গ্ৰহন্তি, এণ্ডক্ৰাইন গ্লেণ্ড, তাৰমানে যিমান শৰীৰৰ ভিতৰত তোমাৰ যিমানকেইটা গ্ৰহন্তি আছে সেই গ্ৰহন্তিবোৰে যদি ভালদৰে কাম কৰিব পাৰিছে তেতিয়াহ'লে মানুহজনক স্বাস্থ্যৱান মানুহ বা অসংক্ৰাম্য মানুহ বুলি কোৱা হৈছিল। সেয়ে কোৱা হয় মানসিক অৱস্থাত প্ৰভাৱ পেলাই। অৱশ্যে স্বাস্থ্যক অৱনমিত কৰা কিছুমান দিশ আছে, স্বাস্থ্যত প্ৰভাৱ পেলোৱা কিছুমান দিশ আছে,
চ' ইয়াতে কৈছে কি বংশগতিৰ বৈষম্যতা, বংশগতিৰ ফালৰ পৰা, তাৰমানে বংশগতিৰ ফালৰ পৰা যদি কিবা ৰোগ হৈছে, যদি কিবা ৰোগ মানুহজনৰ জন্মৰ আগতে হয়, তেতিয়াহ'লে তাক বংশগতিৰ বৈষম্যতা জেনেটিক ডিছঅৰ্ডাৰ বুলি কোৱা হয়। জেনেটিক ডিছঅৰ্ডাৰ। আৰু যিটো জেনেটিক ডিছঅৰ্ডাৰ আছে সেইটো সন্তানৰ দেহলৈকে আনুবংশিক বৈষম্যতা পিতৃ মাতৃৰ বৈষম্যতাৰ পৰা আহে। আৰু এইটো যিটো ৰোগ আছে সেইটো ৰোগ কি হয়, পিতৃ মাতৃৰ পৰা সন্তানৰ দেহলৈকে আহে। এইটো ৰোগ মানুহজনৰ কিবা বাহিৰা কাৰকৰ কাৰণে নাহে। এইটো কি হয় যে পিতৃ মাতৃৰ শৰীৰত থাকে তাৰ পৰা সন্তানলৈকে আহে। কোনো ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা, তাৰমানে স্বাস্থ্যক কি বস্তুৱে এফেক্ট কৰিব পাৰে। এটা হৈছে যে যদি পিতৃ মাতৃৰ পৰা বংশগতিৰ ফালৰ পৰা কিবা যদি ৰোগ আহে তেতিয়াহ'লে সেইটোৱে এফেক্ট কৰিব পাৰে। বা যদি কিবা কাৰণে যদি মানুহজনৰ স্বাস্থ্যত কিবা আঘাত পৰিছে তেতিয়াহ'লে ৰোগ হ'ব পাৰে। চ' মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলোৱা আৰু এটা কাৰণ হৈছে কি জীৱন ধাৰণ ধাৰাৰ লগতে খাদ্য আৰু পানীয় গ্ৰহণ, দৈহিক পৰিশ্ৰম, বিশ্ৰাম, সু অভ্যাস থকা বা নথকা। যদি এজন মানুহে ভালদৰে খাদ্য নাখায়, যেনেকুৱা সন্তুলিত খাদ্য, পুষ্টি থকা খাদ্য যদি মানুহ এজনে নাখায় বা ভালদৰে যদি মানুহজনে পানী নাখায় বা যিটো দৈহিক পৰিশ্ৰম যেনেকুৱা ব্যায়াম, য়োগা এইবোৰ যদি মানুহজনে ঠিকমতে নকৰে, মানুহজনে যদি ভালদৰে ৰেষ্ট নলয় বা যিবোৰ সু অভ্যাস যিবোৰ আছে সেইবোৰ থকা বা নথকাৰ ওপৰত মানুহৰ স্বাস্থ্য ডিপেণ্ড কৰে। আমি সততে স্বাস্থ্যৰ কথা কওঁ। স্বাস্থ্যৰ সংজ্ঞা কি? ৰোগহীন দেহ নাইবা শাৰীৰিক অক্ষমতাকে স্বাস্থ্য নবলে। চ' আমি সদায় কি কওঁ, স্বাস্থ্যৰ কথা কওঁ যে স্বাস্থ্য ভালে আছে নে কি আছে। চ' স্বাস্থ্য মানেনো কি হয়? ৰোগহীন দেহ মানেই স্বাস্থ্য হয়নে? অৰ্থাৎ শাৰীৰিক আৰু মানসিক আৰু সামাজিক দিশত যিজন সুস্বাস্থ্যৰ অধিকাৰী তেওঁকহে প্ৰকৃততে স্বাস্থ্যৱান বুলি কোৱা হয়। মানুহ এজন যদি শাৰীৰিকভাৱে ঠিক হয়, মানুহজনৰ যদি কোনো ধৰণৰ ৰোগ নাই, মানসিকভাৱে যদি কোনো ধৰণৰ চিন্তা নাই, সামাজিকভাৱে মানে হৈছে কি মানুহজনৰ যদি চাৰিওফালৰ পৰিৱেশ, চাৰিওফালৰ মানুহ এইবোৰ যদি ঠিকে আছে তেতিয়াহ'লে মানুহজনক সামাজিকভাৱে ঠিক হোৱা বুলি, স্বাস্থ্যৱান হোৱা বুলি কোৱা হয়। তেনেকুৱা স্বাস্থ্যৰ অধিকাৰী লোকেহে সকলোতে আগৰণুৱা হ'ব পাৰে। সুচিন্তিত আৰু সুস্বাস্থ্যই উৎপাদনশীলতাত অগ্ৰগামী হৈ আৰ্থিক দিশত ধাৱমান কৰিব পাৰে। চ' এটা ঠাইৰ এটা লোকেলিটিৰ মানুহ যদি সুস্বাস্থ্যৱান হয়, ভাল স্বাস্থ্যৰ অধিকাৰী হয়, তেতিয়াহ'লে মানুহবোৰে ভালদৰে কাম কৰিব পাৰে দৈনন্দিন জীৱনৰ, যাৰ ফলত মানুহবোৰৰ উৎপাদনশীলতাত উন্নতি হয় আৰু আৰ্থিকভাৱে মানুহজন আগুৱাই যাব পাৰে। মনে প্ৰাণে স্বাস্থ্যৱান লোকৰ আয়ু দীঘলীয়া হয়। আনকি সন্তান আৰু মাতৃৰ মৃত্যুৰ হাৰো যথেষ্ট হ্ৰাস পায়। এজন মানুহ যদি মনৰ পৰা যদি স্বাস্থ্যৱান হয়, সেইজন মানুহৰ আয়ু বাঢ়ে বুলি কোৱা হয়। তাৰপিছত কি হয় যে যিবোৰ গৰ্ভৱতী মাতৃ আৰু সন্তান যদি স্বাস্থ্যৱান হয় তেতিয়াহ'লে তেওঁলোকৰ মৃত্যুৰ হাৰ কমি আহে। সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ সন্তুলিত আহাৰ, চাফ চিকুণতা, দৈনন্দিন ব্যায়াম আদিৰ প্ৰয়োজন। যিটো মই আগতে কৈছোঁ যে সুস্বাস্থ্যৰ অধিকাৰী মানে হৈছে কি মানুহজনে বেলেঞ্চ ডায়েট ল'ব লাগিব, মানুহজন চাফ চিকুণ পৰিৱেশত থাকিব লাগিব, ৰেগুলাৰ ব্যায়াম কৰিব লাগিব, তেতিয়াহ'লে মানুহজনৰ স্বাস্থ্য ঠিক হয়। অতীজৰে পৰা মানুহে যোগ অভ্যাসৰ দ্বাৰাও শাৰীৰিক মানসিক উৎকৰ্ষৰ সাধন কৰি আহিছে। বিভিন্ন ধৰণৰ অভ্যাসৰ দ্বাৰা, শাৰীৰিক মানসিক অভ্যাসৰ দ্বাৰা মানুহে স্বাস্থ্য ভাল কৰি আহিছে। সুস্বাস্থ্যৰ বাবে সজাগতাৰো প্ৰয়োজন। মানুহে ক্ৰমে বিভিন্ন ৰোগ আৰু তাৰ প্ৰভাৱ, অসংক্ৰাম্যতা, সংক্ৰামক ৰোগ, স্থানীয় নলা নৰ্দমা পৰিষ্কাৰ, জাবৰ জোঁথৰ সঠিক নিক্ষেপণ, বীজাণুমুক্ত খাদ্য গ্ৰহণ অথবা বাহকজনিত ৰোগ আদিৰ বিষয়ে সজাগ হোৱা উচিত। এজন মানুহৰ সুস্বাস্থ্যৰ হ'বলৈ হ'লে মানুহজনৰ ভিতৰত বহুত বেছি এৱাৰনেছ থাকিব লাগিব। মানুহজনৰ এইবোৰ ৰোগৰ বিষয়ে মানুহজনে জানিব
লাগিব সেইটো ৰোগৰ পৰা কি প্ৰভাৱ পৰিব পাৰে, ৰোগবিধৰ কাৰণ কি যেনেকুৱা বৰ্তমান যিটো ৰোগ চলি আছে কৰোনা ৰোগ, সেইটো ৰোগটোৰ পৰা আমি কেনেদৰে হাত সাৰিব পাৰোঁ, ৰোগটো হ'লে আমি কেনেকৈ বেলেগৰ যাতে নহয় সেইটোৰ প্ৰতি আমি সজাগ হ'ব পাৰোঁ। চ' এইবোৰ বিষয়ে মানুহবোৰ সজাগ হ'ব লাগিব, মানুহৰ মাজত সেইটো এৱাৰনেছ থাকিব লাগিব, মানুহে নিজৰ অহংক্ৰাম্যতা ইমিউন ছিষ্টেমটো সবল কৰিব লাগিব। তাৰপিছত যিবোৰ সংক্ৰামক ৰোগ আছে সেইবোৰ ৰোগ যাতে বেলেগৰ পৰা আমাৰ শৰীৰত আহিব নোৱাৰে বা আমাৰ যদি হৈছে যাতে বেলেগলৈকে যাব নোৱাৰে, সেইবোৰ দিশে আমি নিজকে সজাগ কৰিব লাগিব। আৰু ওচৰে পাঁজৰে যিবোৰ নলা নৰ্দমা আছে সেইবোৰ নলা নৰ্দমা পৰিষ্কাৰ কৰি ৰখাটো প্ৰয়োজনীয়, বীজাণুমুক্ত খাদ্য খাব লাগে, বাহকজনিত ৰোগ আদিৰ বিষয়ে সজাগ হোৱা উচিত। তাৰমানে কিছুমান বাহক আছে যিবোৰে ৰোগ এঠাইৰ পৰা আন ঠাইলৈকে লৈ যায়, চ' সেইবোৰৰ বিষয়ে আমি সজাগ হ'ব লাগে যাতে আমাৰ খাদ্য আমি ঢাকি ৰাখোঁ, খাদ্যত যাতে কোনো বীজাণু আহি পৰিব নোৱাৰে, বীজাণুৰ বাহক আহি পৰিব নোৱাৰে, তাৰ প্ৰতি আমি সজাগ হ'ব লাগে যদি আমি নিজৰ স্বাস্থ্য ভাল ৰাখিব বিচাৰোঁ। আমাৰ শৰীৰৰ অংগ প্ৰত্যংগ বা কোনো দেহ ব্যৱস্থাপনা যেতিয়া বিকল হয় তেতিয়াই আমি কিছুমান লক্ষণ অনুভৱ কৰোঁ। চ' আমাৰ যেতিয়া শৰীৰৰ কিবা এটা অৰ্গেন, কিবা এটা অংগৰ যদি ভালদৰে কাম কৰা নাই তেতিয়া আমি কিছুমান লক্ষণ আমি দেখিবলৈ পাওঁ, ক'ৰবাত বিষাইছে, ক'ৰবাত খজুৱাইছে, ফুলিছে, এইবোৰ কিছুমান সৰু সুৰা লক্ষণ আমি যেতিয়া দেখিবলৈ পাওঁ সেই লক্ষণসমূহ শৰীৰত থকা মানে ৰোগ আক্ৰান্ত হোৱা। চ' আমি এইবোৰ লক্ষণক কেতিয়াবা এভইড কৰিব নালাগে। যদি আমাৰ শৰীৰৰ কোনো অংশত কিবা ধৰণৰ লক্ষণ দেখিবলৈ পোৱা গৈছে, এবনৰ্মেল লক্ষণ আমি দেখিবলৈ পাইছোঁ, তাৰমানে আমি কি হয় ৰোগ আক্ৰান্ত হয়। ৰোগ সাধাৰণতে দুই ধৰণৰ হ'ব পাৰে, এবিধ হৈছে সংক্ৰামক আৰু আনবিধ হৈছে অসংক্ৰামক। সংক্ৰামক ৰোগ মানে কি যিটো ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে সহজে গুচি যায়, যেনেকুৱা পানী লগা জ্বৰ। যেতিয়া পানী লগা জ্বৰ হয় গোটেই লোকেলিটি, গোটেই এৰিয়া, এটা ঘৰত হ'লে ঘৰৰ গোটেইকেইটা মানুহতে হোৱা দেখিবলৈ পোৱা যায়। আৰু এবিধ ৰোগ হৈছে অসংক্ৰামক, এইটো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে যাব নোৱাৰে। সংক্ৰামক ৰোগ সহজে এজন ৰোগীৰ পৰা আনলৈ বিয়পিব পাৰে। সময়ে সময়ে সংক্ৰামক ৰোগে একেলগে বহু মানুহৰ স্বাস্থ্যৰ হানি কৰিব পাৰে। এইবোৰ ৰোগ পানীৰ সহায়ত, উশাহ নিশাহৰ সহায়ত বা তুমি যদি কিবা বস্তু চুইছা সেইটো বস্তু যদি ভাল স্বাস্থ্যৱান মানুহ এজনে যদি চুইছে তেতিয়াহ'লে তেওঁলৈকে ৰোগ যাব পাৰে। চ' অতি কম সময়ৰ ভিতৰতে সংক্ৰামক ৰোগে বহু মানুহৰ স্বাস্থ্যৰ হানি কৰিব পাৰে। কিছুমান সংক্ৰামক ৰোগ আছে যেনেকুৱা এইডছ যিটো সংক্ৰামক ৰোগ আছে এইটো প্ৰাণনাশক ৰোগ হয়। আমি আগৰ চেপ্টাৰত এইডছৰ বিষয়ে বহুত পঢ়িছোঁ। সংক্ৰামক ৰোগৰ ভিতৰত কৰ্কট ৰোগে বহু মানুহৰ প্ৰাণ লয়, যিটো কেঞ্চাৰ ৰোগ আছে, কেঞ্চাৰ ৰোগে মানুহৰ প্ৰাণ লয়, এইটো প্ৰাণনাশক ৰোগ হয়। অবিবেচিত কিছুমান ঔষধ, ৰাগিয়াল বস্তু যেনেকুৱা মাদক দ্ৰব্য, এইবোৰ মানুহৰ শৰীৰত কুপ্ৰভাৱ পেলায়। যেনেকুৱা আগতে কোৱা হৈছে যে সুস্বাস্থ্যত প্ৰভাৱ পেলাবলৈ হ'লে মানুহৰ যিটো স্বভাৱ আছে, মানুহৰ যিটো ব্যৱহাৰ আছে সেইটো কি হ'ব লাগিব, ভাল হ'ব লাগিব, সু অভ্যাস থাকিব লাগিব মানুহজনৰ। মাদক দ্ৰব্য, যিকোনো ৰাগিয়াল বস্তু এইবোৰৰ পৰা দূৰত থাকিলেহে মানুহজনে নিজৰ স্বাস্থ্যক ভাল কৰি ৰাখিব পাৰিব। চ' আজি ভিডিঅ'ত ইমানখিনি। নেক্সট ভিডিঅ'ত আমি মানুহৰ সাধাৰণ ৰোগসমূহৰ বিষয়ে পঢ়িম। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। আৰু এটা কথা, ইয়াৰ আগতে যিকেইটা চেপ্টাৰ আছে গোটেইকেইটা চেপ্টাৰ আৰু কুৱেশ্যন এনচাৰ আপলোড কৰা হৈছে, নাচালে চাই ল'বা। থেংক ইউ।